পশ্চিমীয়া দেশবিলাকত ঔদ্যোগিক বিপ্লৱৰ পিছত গোটেই পৃথিৱীতে যেটা টেকনলজিক্যাল যেটো ডেভেলপমেন্ট হৈছে এই টেকনলজিক্যাল ডেভেলপমেন্টে আমাক বিশ্ববাসীক এতিয়া সমগিত কৰিছে। আমি কোন মুহূৰ্তত এই টেকনলজিৰ বিপাকত পৰি আমি নোহোৱা হৈ যাওঁ তাৰ কোনো ইয়াত্তা নোহোৱা এটা অৱস্থা হৈছে। তেনে পৰিস্থিতিত আমি সদায় প্ৰকৃতিপ্ৰেমীসকলে প্ৰকৃতিৰ লগত সমভাৱে জীৱন যাপন কৰাটো আমি বিচাৰো। আৰু দক্ষিণ কামৰূপৰ হৃদপিণ্ড স্বৰূপ এই যেটো দৰাবিল লগতে যেটো গৌচৰণীয়া পথাৰ আছে ৰিজাৰ্ভ হৈ আছে এই মাটিখিনি এই দক্ষিণ কামৰূপৰ গোটেই অঞ্চলটোৰ বাবে আমাৰ কাৰণে এটা বিৰাট ডাঙৰ সম্পদ। এই সম্পদৰ আমি সকলোৱে আসলতে হিতাধিকাৰী। আৰু দক্ষিণ কামৰূপত এই বিলটোৱে যিখিনি আমাক দি আছে বিশেষকৈ অৰ্থনৈতিক দিশত সামাজিক দিশত বা জলবায়ুৰ দিশত তেনেকৈ এই ধৰণৰ সুবিধা আমি যিখিনি পাই আছো আমি তেনেকুৱা ধৰণে আৰু এই বিলখন যদি আমাৰ পৰা গুচি যায় বা এই চৰণীয়া ভূমিখিনি যদি গুচি যায় তেতিয়াহ'লে তাক ৰিপ্লেচ কৰাৰ কাৰণে তাক আকৌ নতুনকৈ স্থাপন কৰাৰ কাৰণে আমাৰ হাতত একো ব্যৱস্থা নাই। গতিকে আমি ৰামপুৰবাসী অঞ্চল ৰাইজ প্ৰায় 22-25খন গাঁৱৰ ৰাইজে আমি লগ লাগিছোঁ আৰু চৰকাৰৰ এই সিদ্ধান্তক আমি একে শাখাৰে নস্যাৎ কৰিছোঁ। আৰু যিয়েই নহওক চৰকাৰে বহিৰাগত বনিয়াক এই ভূমি দিয়াৰ কাৰণে যেটো প্ৰচেষ্টা এই প্ৰচেষ্টাৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় হ'ম। আৰু আমি যেটো প্ৰাকৃতিক পৰিৱেশ এই প্ৰাকৃতিক পৰিৱেশৰ লগত আমি আগবাঢ়ি থকাত বা জীয়াই থকাৰ কাৰণে আমি সকলোৱে আমি কামনা কৰিছোঁ। আৰু চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে আসলতে আমাৰ ৰামপুৰ অঞ্চলবাসী ৰাইজৰ যেটো অৱস্থা এই অৱস্থাটোলৈকে বুজি এই ঠাইখনক বা এই অঞ্চলৰ মানুহখিনিক আপোনালোকে ৰক্ষণাবেক্ষণ দিয়ক। এইটো আপোনালোকৰো দায়িত্ব। আৰু বিল সম্পৰ্কত বা আৰ্দ্ৰভূমি সম্পৰ্কত ৰামচাৰ চাইট ইৰাণৰ ৰামচাৰ চহৰত যেটো বিশ্ব যেটো ৱেটলেণ্ড কনভেনশ্যন হৈছিল সেই সম্পৰ্কত আমাৰ চৰকাৰৰ মুৰব্বী বা বিষয়ববীয়া সকলো জানে ৱেটলেণ্ড এটাৰ যেটো গুৰুত্ব স্থানীয় পৰিৱেশত বা পাৰিপাৰ্শ্বিকতাত যেটো গুৰুত্ব ৱেটলেণ্ডৰ বা আৰ্দ্ৰভূমিৰ যেটো গুৰুত্ব সকলো বুজি পায়। তো তেনেস্থলত চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত লোৱাটো আমি আসলতে অতি আচৰিত হৈছোঁ। চৰকাৰে যি ধৰণে প্ৰাকৃতিক পৰিৱেশবিলাক ৰক্ষা কৰিব লাগিছিল তাৰ বিপৰীতে চৰকাৰে কাম কৰিব গৈ আসলতে আমাৰ জনসাধাৰণক যেটো এটা অৱস্থালৈকে লৈ যাব খুজিছে আমি যথেষ্ট ধৰণে আচৰিত হৈছোঁ। গতিকে আমি আশা কৰিছোঁ চৰকাৰে ভালকে এই কথাটো পুনৰ বিবেচনা কৰক আৰু আৰ্দ্ৰভূমি লগতে গৌচৰণীয়া পথাৰখিনি ৰক্ষা কৰক। কাৰণ গৌচৰণীয়া পথাৰখন যদি নোহোৱা হৈ যায় অঞ্চলবাসী ৰাইজৰ যিখিনি গৰু ছাগলী আছে এই গৰু ছাগলীখিনিয়ে ক'ত ঘাঁহ খাব। গতিকে তেওঁ এই গৰু ছাগলী যিয়ে মাত মাতিব নোৱাৰে যিয়ে প্ৰতিবাদ কৰিব নোৱাৰে এই জীৱ জন্তুখিনিক আমি ৰক্ষণাবেক্ষণ দিয়াটোতো আমাৰ ৰাইজৰে দায়িত্ব। আৰু এইটো চৰকাৰৰ দায়িত্ব হিচাপে লৈ চৰকাৰে এই সিদ্ধান্তৰ পৰা আঁতৰি থাকক তাৰে আমি কামনা কৰিছোঁ ৰামপুৰ অঞ্চলবাসী ৰাইজে। আজিৰ সভাত এটা মানে সৰ্বসন্মত সিদ্ধান্ত হৈছে যে চৰকাৰৰ যিখন জাননী এই জাননীখন আচলতে বহিৰাগত যেটো বণিক গোষ্ঠীক দিয়াৰ কাৰণে যেটো এটা সিদ্ধান্ত লৈ মাটি অধিগ্ৰহণৰ কাৰণে এটা বা ৰিজাৰ্ভ কৰাৰ কাৰণে এখন জাননী দিছে তাৰ বিৰোধিতা কৰিছে। এইটো সৰ্বসন্মতভাৱে বিৰোধিতা হৈছে। আৰু এই ক্ষেত্ৰত যদি চৰকাৰে আমাৰ এই ৰাইজৰ যেটো দাবী এই দাবী মানি নলয় তেতিয়াহ'লে চৰকাৰে এটা আন্দোলন প্ৰতিহত কৰিবৰ কাৰণে এটা আন্দোলন গঢ়ি তুলিব বুলি আজি সৰ্বসন্মত সিদ্ধান্ত হৈছে। চৰকাৰে জাননীখনৰ জৰিয়তে চৰকাৰৰ তেনেকুৱা ধৰণৰ ৰিজাৰ্ভ কৰিবৰ কাৰণে আচলতে চৰকাৰৰ এটা নিয়ম আছে যে অঞ্চলবাসী ৰাইজৰ পৰা তেওঁলোকে শুনানি ল'ব লাগে। আৰু সেইমতে আমি আমাৰ যিবিলাক অভিযোগ এই অভিযোগবিলাক যথাসময়ত আমি ইতিমধ্যে দিছোঁ যে চৰকাৰে এই সম্পৰ্কত যেতিয়া পাতে শুনানি পাতে সেই সম্পৰ্কত আমাৰ যিখিনি ক'বলগীয়া আছে চৰকাৰক আমি যথোপযুক্তভাৱে কমে এইখিনি কথা। চাওক আমি এটা গণতান্ত্ৰিক ব্যৱস্থাৰ মাজত আছোঁ আৰু চৰকাৰে সদায় ৰাইজৰ সেৱাৰ কাৰণেই থাকে। গতিকে ৰাইজে যিহেতুকে আপত্তি কৰিছে নিশ্চয় আমি আশাবাদী চৰকাৰে আমাৰ ৰাইজৰ দাবী মানি ল'ব। বিধায়কগৰাকীৰ লগত আমি তেনেকৈ বিশেষ মোৰ নাই, কিন্তু তেখেতে যিবিলাক সামাজিক মাধ্যমত এটা পোষ্ট দিয়া আমি দেখিছোঁ যে ৰামপুৰীয়া ৰাইজ অন্ততঃ এই যেটো চৰকাৰী সিদ্ধান্তটোৰ সপক্ষে থকা বুলি কৈছে। গতিকে আপোনালোকে আজিতো দেখাই পাইছে যে চৰকাৰী সিদ্ধান্তৰ লগত চৰকাৰী সিদ্ধান্তৰ কাৰণে ৰাইজখন আছে নে চৰকাৰী সিদ্ধান্তৰ বিপৰীত ফালে ৰাইজ আছে। আপোনালোকেতো আজি দেখাই পাইছে কিমান মানুহ ইয়াত উপস্থিত হৈছে। না সেইটো তেখেতৰ কথা। মই মিছা শব্দ সঁচা শব্দটো মই ক'ব নোৱাৰোঁ।
তেখেত ৰাইজৰ প্ৰতিনিধি কিন্তু তেখেত ৰাইজৰ অভিভাৱক নহয় এজন বিধায়ক ৰাইজৰ প্ৰতিনিধি জনপ্ৰতিনিধি এজন কিন্তু অভিভাৱক হ'ব নোৱাৰে আৰু আজিৰ যিখন ৰাইজমেল এইটোৱে প্ৰতিষ্ঠা কৰিলে যে ইয়াতে ৰাইজৰ বিৰোধিতা আছে সৰ্বস্তৰৰ ৰাইজৰ বিৰোধিতা আছে কিয়নো আমাক ধ্বংসমুখী উন্নয়ন নালাগে দ্বিতীয় কথা ইয়াতে আমাক আয়ুৰ্বেদিক কলেজ বা আমাক কোনো শিক্ষানুষ্ঠান নালাগে কাৰণ দৰাবিলখন নিজে এখন শিক্ষানুষ্ঠান দৰাবিল ইটসেলফ এ ইউনিভাৰ্চিটি আৰু ইভেন মোৰ দেন এ ইউনিভাৰ্চিটি দৰাবিলত এতিয়ালৈকে দৰাবিলৰ ওপৰত 200তকৈ অধিক এছাইনমেণ্ট কৰিছে 3জন ব্যক্তিয়ে ডক্টৰেট লৈছে তাতকৈ আৰু কি থাকিব পাৰে দ্বিতীয় কথা হ'ল কি ইয়াতে যদি কিবা চিকিৎসা মহাবিদ্যালয় পাতে বা আন অনুষ্ঠান পাতে আমি নিজে ৰোগী হৈ পেলাই তাতে কিয় চিকিৎসা লওঁ এতিয়া নিৰোগী হৈ থকাই ভাল অৰ্থাৎ আমি কাটি পেলাই আমি কিয় ডেটল লগাম সেনেকুৱা ধৰণৰ কথা আহি পৰিছে কথাটো হ'ল কি এজন জনপ্ৰতিনিধিয়ে ৰাজহুৱা শুনানি নোলোৱাকৈ বা ৰাইজৰ মতামত নোলোৱাকৈ এই কথাটো কোৱাটো এটা গৰিষ্ঠ কাম কৰিছে আৰু এই যে আমাৰ ৰাইজমেল পাতিছে এই কথাবোৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা সাংসদগৰাকীয়ে হওক আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ বা বিধায়কে নজনাকৈ থকা নাই তেওঁলোকে জানিছে কিন্তু জানি শুনিও তেওঁলোকৰ হয়তো কিবা প্ৰেছাৰ থাকিব পাৰে কাৰোবাৰ উদ্বোধন কৰ্তৃপক্ষৰ প্ৰেছাৰ থাকিব পাৰে বা আমাৰ যি কিছুমান আজি অনুষ্ঠান আমাৰ এই ৰাইজমেললৈ কিছুমান ব্যক্তি অহা নাই আমাৰ ৰামপুৰৰে নেতৃস্থানীয় 2জন ব্যক্তি অহা নাই তেওঁলোকে কি অহা নাই তেওঁলোকৰ ন্যস্ত স্বাৰ্থ জড়িত আছে বা কোনবাৰ হয়তো ৰোষত পৰিব পাৰে কিন্তু দলমত নিৰ্বিশেষে এজিপি হওক বিজেপি হওক কংগ্ৰেছ হওক সৰ্বসাধাৰণ হওক যদি ক্ষতিগ্ৰস্ত সকলে হ'ব প্ৰদূষণৰ ভিক্টিম সকলে হ'ব বিজেপি জন হ'ব এজিপি জন হ'ব সেই কথা সৰ্বস্তৰ ৰাইজে বুজি উঠক ইতিমধ্যে আমাৰ 80% মানুহে বুজি উঠিছে আৰু ইয়াৰ একদম মননপণভাৱে ইয়াৰ বিৰোধিতা কৰি যাব নিশ্চয়কৈ আমি আমাৰ প্ৰশাসনৰ যিটো নিৰ্দেশনা সেই নিৰ্দেশনা পালন কৰি আমি অঞ্চলবাসী ৰাইজৰ আমি 50তকৈ অধিক আবেদন আমি দিছো ওজৰ আপত্তি জড়িত আবেদন আৰু এতিয়া সেইখিনিৰ পিছত আমি কি হয় দেখা যাব তাৰ নিশ্চয় আমি আইনী ব্যৱস্থা ল'ব লাগিব আমি উচ্চতম ন্যায়ালয় পৰ্যন্ত আমি যাবলৈ সাজু আছো কাৰণ কিয়নো আমি দৰাবিল অবিহনে আমাৰ এই অঞ্চলৰ মৃত্যুমুখী হ'ব ইতিমধ্যে আমাৰ যি কৃষি ভূমিৰ পৰিৱৰ্তন কৰি যিবোৰ আমাৰ উদ্যোগ নিৰ্মাণ কৰিলে এই উদ্যোগৰ কবলত কি প্ৰদূষণ হৈছে ৰাইজ তাৰ ভুক্তভোগী আৰু ইয়াতো যে উদূৰ ভৱিষ্যতে সেইটো হলে উত্তৰ প্ৰজন্মই আমাক দুখিব যে আপোনাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত